নমস্কাৰ বন্ধুসকল, চাবলৈ আৰম্ভ কৰিছে আছামিজ খবৰ। আজি হৈছে 11 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, দিবলৈ আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ। আকৌ নতুনকৈ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। 2025 পৰাই আৰম্ভ হ'ব বাবৰি মছজিদৰ নিৰ্মাণৰ কাম-কাজ। বংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা টিএমচি। তৃণমূল কংগ্ৰেছৰ দাবীয়ে দেশত লগাইছে এতিয়া তোলপাৰ। মুছলমানসকলক সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে বুলি দাবী টিএমচি। পশ্চিমবংগৰ টিএমচিৰ বিধায়ক হুমায়ুন কবিৰৰ এই ঘোষণা। পশ্চিমবংগত আছে প্ৰায় 34% মুছলমান জনসংখ্যা। এই বৃহৎ সংখ্যক মুছলমান সম্প্ৰদায়ৰ লোকে সসন্মানে জীয়াই থাকিব লাগে বুলি কবিৰৰ মন্তব্য। লগতে বাবৰি মছজিদ নিৰ্মাণৰ বাবে গঠন কৰা হ'ব মছজিদ মিয়া আৰু এই ন্যায়ৰ নেতৃত্বত 2 একৰ ভূমিত নিৰ্মাণ হ'ব এই মছজিদটো। 2025 চনৰ 6 ডিচেম্বৰত আৰম্ভ হ'ব মছজিদৰ নিৰ্মাণৰ কাম। পৰৱৰ্তী খবৰটো হৈছে অনলাইনত আবেদন কৰি আপুনি লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নাথাকিলে আপুনি দিব পাৰিব অভিযোগ। সহজ পদ্ধতিতে অনলাইনত পাব ৰেচন কাৰ্ড। নিৰ্ধাৰিত সময়ত আবেদনত নিষ্পত্তি নহ'লে দিব পাৰিব আপুনি অভিযোগ। লগতে ৰেচন কাৰ্ড নথকা লোকসকলক সোণালী সুযোগ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু আপুনি ইয়াৰ বাবে লগইন কৰক sevasetu.assam.gov.in। আবেদনৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। লগতে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। এই আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওচৰত দিব পাৰিব আপুনি আপোনাৰ অভিযোগ। পৰৱৰ্তী খবৰটো হৈছে সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু এইসকল লোকক ৰেহাই নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী। সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ। সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নোৱাৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কৈছে প্ৰয়োজনত গৰুখুটি কচুতলিতকৈ কঠোৰ হ'ব চৰকাৰ প্ৰশাসন। লগতে 12 জিলাত সংখ্যালঘুত পৰিণত হৈছে এই অসমীয়া। মাটি কিনা বেচাক লৈ অসমীয়াক বিশেষ আহ্বান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই সতৰ্ক হওক বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা আৰু দৰঙৰ জনতা। আৰু জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া জাতিক গ্ৰাস কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত এবাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। মুছলমানৰ বিৰুদ্ধে অপবাক্য প্ৰয়োগ কৰি বিপদত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ে বিচাৰিলে প্ৰতিবেদন। এক বিশ্ব হিন্দু পৰিষদৰ অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৰিছিল বিতৰ্কিত মন্তব্য আৰু তাৰ পিছত এজাহাৰ ৰাখি সংখ্যাগুৰুৰ মতে দেশ চলিব বুলি সাম্প্ৰদায়িক মন্তব্য কৰিছিল এই ন্যায়াধীশজনে। মুছলমানক লক্ষ্য কৰি মন্তব্য কৰিছিল এলাহাবাদ হাইকোৰ্টৰ এই ন্যায়াধীশজনে। ন্যায়াধীশৰ এই মন্তব্যৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল বহু বিতৰ্কৰ। মন্তব্যক লৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল লয়াৰ্ছ ইউনিয়নৰ লগতে আন কেইবাটাও সংগঠন আৰু এই অভিযোগৰ পিছতেই তৎপৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়। বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈছে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়াধীশ শেখৰ যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অধিবক্তা সন্থাৰ সভাপতি কপিল চিব্বালৰ। ঘৃণামূলক বাহন দিয়া ঘটনাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব অসমৰ মুছলমান। হিমন্ত কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে এবাৰ কাষ চাপিব মুছলমানসকল। মুছলমান সমাজ এতিয়া জাগিছে আৰু এতিয়া মাত মাতিব মুছলমানে। গো মাংস নিষিদ্ধকৰণক লৈ আকৌ গৰজি উঠিল মুছলিম জাতীয় পৰিষদ। সংবিধানে আমাক অধিকাৰ দিছে, কি খাওঁ কি নাখাওঁ সেয়া ব্যক্তিগত কথা। সংবিধানে আমাক ভোজনৰ অধিকাৰ দিছে, চৰকাৰে কিয় বঞ্চিত কৰিব বুলি প্ৰশ্ন কৰিছে এই সংগঠনটোৱে। উন্নয়ন কৰক মুখ্যমন্ত্ৰীয়ে, কিন্তু মেনু কাৰ্ড কিয় প্ৰস্তুত কৰিছে এই প্ৰশ্ন এই সংগঠনৰ মুখ্যমন্ত্ৰী।
পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ড নাই নেকি আপোনাৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আজি আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি যদি পোৱা নাই নতুনকৈ আৰু 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড লগতে কোনো যোগ্য পৰিয়াল বঞ্চিত নহয় এই ৰেচন কাৰ্ডৰ পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক সেৱা সেতু পৰ্টেলত আৰু নতুনকৈ আবেদনৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় পাৰি 4 লাখতকৈ কম হ'ব লাগিব আবেদনকাৰী আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব লগতে 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে কৰিব পাৰিব আবেদন দৈনিক মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আবেদন কৰিব পাৰিব আবেদনৰ পত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7 বিধ নথি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকা লাগিব এই আবেদনত ঠিকনাৰ প্ৰপত্ৰ পৰিয়ালৰ সকলোৰে সদস্য পাছপোৰ্ট ফটোগ্ৰাফ বেংক একাউণ্ট পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ প্ৰয়োজন হ'ব এই সম্পূৰ্ণ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলে আপুনি লাভ কৰিব আপোনাৰ ৰেচন কাৰ্ড পৰৱৰ্তী খবৰটো হৈছে ওজনলৈ মিয়া শ্ৰমিক হৈ নাযায় আৰু এতিয়াৰ পৰা মিয়া অফিচাৰ হৈ যাব বুলি মন্তব্য কৰিছে আমচুৰ নেতাই মিয়া শ্ৰমিক নহয় IAS IPS হৈ উজনি অসমলৈ যাব মিয়া একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে কলমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হ'ব এই উত্তৰ মুছলমানে কি খাব কি নাখাব সেয়া কোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই মুছলমানসকল কাৰো গোলাম নহয় এইখন ভাৰতীয় নাগৰিক বুলি মন্তব্য আমচুৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় সংখ্যালঘু মুছলমানে হিমন্ত বিশ্ব শৰ্মা কেনেদৰে প্ৰত্যুত্তৰ দিছে আমচুৱে বিহে মাংস ৰপ্তানি কৰা কোম্পানীৰ স্বত্বাধিকাৰী হৈছে এজন হিন্দু পৰৱৰ্তী খবৰটো হৈছে অচিনাক্ত লোকে কিয় লয় মাছ বিক্ৰীৰ সিদ্ধান্ত শ্বহীদ দিৱসৰ দিনাই অচিনাক্ত লোকৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অচিনাক্ত লোকে মাছ বিক্ৰীৰ সিদ্ধান্ত লৈ আমাৰ মনত দুখ লাগে আমি নহ'লে উজনি অসমত কাম নহ'ব বুলি কিয় কয় অচিনাক্ত লোকে অসমৰ অৰ্থনীতি নিজৰ হাতলৈ লৈ যাবলৈ বিচাৰিছে অচিনাক্ত লোকসকলে খেতি কৰিবলৈও আমি অচিনাক্ত লোককহে মাতো আমি যিখন বাছ অটো ৰিক্সা ৰিক্সাটোতো সেইখনো অচিনাক্ত লোকে চলায় খাৰুপেটীয়াৰ পৰা অচিনাক্ত লোকে কয় আমি নহ'লে নাপাব খাদ্য এয়া অসমীয়া জাতিৰ বাবে চৰম অপমান বুলি মন্তব্য মুখ্যমন্ত্ৰী লগতে মাটি কিনা বেচাক লৈ জনসাধাৰণক বিহা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই লোকসকলক কেতিয়াও বিক্ৰী নকৰিব ভূমি যিমানে টকা নিদিলেও অচিনাক্ত লোকক ভূমি বিক্ৰী নকৰিব সতৰ্ক হওক বৰপেটা নগাঁও মৰিগাঁও নলবাৰী দুবুৰী আৰু গোৱালপাৰা দৰঙৰ জনতা অসমীয়া হাতৰ পৰা মাটি গ'লে জীয়াই থকাৰ পৰিচয় নাথাকিব অসমীয়াৰ জনগাঁথনিৰ পৰিৱৰ্তনে আমাক প্ৰায় গ্ৰাস কৰিছে ইজৰাইলৰ কাহিনীয়ে পঢ়িব লাগে অসমীয়াই চাৰিওফালে মুছলমান মৌলবাদী থকা দেশ আগুৰি ধৰিছিল ইজৰাইলক কিন্তু এই আগ্ৰাসনৰ পিছতো অবৈধ জাতিলৈ ৰূপান্তৰিত হৈছিল ইজৰাইল সন্দেহজনক লোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব চৰকাৰে যোৱা 3টা বছৰত 10,000 হেক্টৰ ভূমি মুকলি কৰিছে চৰকাৰে অসমৰ কোনো স্থানতে বেদখলকাৰীয়ে ভূমি দখল কৰিব নোৱাৰিব বুলি মন্তব্য শ্বহীদ দিৱসৰ দিনাই অচিনাক্ত লোকৰ বিৰুদ্ধে এনেদৰে সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা